নমস্কাৰ, মই এটি বিশ্বকৰ্মা নামত ক্ষুদ্ৰ অংকন এটি চলাওঁ। মই কাপোৰ চিলাওঁ। তাৰে মই যি এটকা পাওঁ তাৰে মই ছেভিং একাউণ্ট এটা খুলি থৈ গৈছিলোঁ। ছেভিং একাউণ্টটো মানে কেনেকুৱা ধৰণৰ হয় আপোনালোকক দেখাম। কিন্তু এই সৰু সৰু এটকা দুটকা বস্তুৱে যে এটা সময়ত ডাঙৰ হ'ব পাৰে। আমি সৰু সৰু কাম কৰা মানুহবিলাকে যেন এই বুদ্ধিটো ল'ব পাৰোঁ। আমাৰ আটাইৰে মংগল হ'ব। ভৱিষ্যতে বিপদত পৰিলেও আমাৰ উদ্ধাৰ হ'ব। মই কেনেকুৱাটো মেচিনত কাম কৰোঁ আপোনালোকক দেখাই থাকিম। মই এই উষা মেচিনটোতে কাম কৰোঁ। এনেধৰণে মই ছেভিং একাউণ্ট এটা লৈ লৈছোঁ। মোৰ যেতিয়া সুবিধা হয় মই উলিয়াই আনিব পাৰোঁ। কিন্তু এনেকৈ যেতিয়া মই 2 টকা কাপোৰ চিলাই পইচা পাওঁ, কাপোৰৰ বস্তু অনাৰ পিছত বাকী ৰখা পইচাকেইটা মই ইয়াতে ভৰাই থওঁ। কিন্তু আজি বহুদিনৰ পিছত মোৰ অলপ অসুবিধা হৈছে, সেইবাবে মই এওঁক ভাঙিব লাগিব। কিন্তু মোৰ বেয়াও লাগিছে, নেভাঙিলেও কিন্তু উপায় নাই। মোৰ অলপ ধাৰ ঋণ হৈছে। সেইকাৰণে মই এই টেকেলিটোত যি আছে তাৰে উলিয়াবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, এনেকৈ যেন আপোনালোকৰো সহায় হয়।